নমো নমঃ শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ অষ্টবিংশতি সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ: অব্যক্ত্যাদীনি ভূতানি ব্যক্তমধ্যানি ভাৰত অব্যক্ত নিধনান্যেব তত্ৰ কা পৰিদেৱনা। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। এই শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: সৃষ্টি হোৱা সকলো প্ৰাণীয়েই আদিতে প্ৰকাশ নোপোৱাকৈ থাকে, মাজৰ সময়খিনিতহে প্ৰকাশ পায় আৰু ধ্বংস হোৱাৰ পাছতে আকৌ অপ্ৰকাশিত হয় বা অদৃশ্য হৈ পৰে। গতিকে এই ক্ষেত্ৰত শোক কৰাৰ কিহৰ প্ৰয়োজন? অৰ্থাৎ আমাৰ শৰীৰটোত যি আত্মাই প্ৰকাশিত ৰূপ লাভ কৰে, সেই আত্মাটো সৃষ্টিত অপ্ৰকাশিত হৈ থাকে, মাত্ৰ নিজৰ স্বৰূপ দেখুৱাৰ কাৰণে কোনো জীৱৰ দেহাত তেওঁ স্থিতাপি লৈ প্ৰকাশিত ৰূপ দৰ্শন কৰোৱায়। সেয়েহে ভাষ্যক্ৰমে ইয়াতে উল্লেখ কৰিছে যে যিবিলাকে আত্মা আছে বুলি মানে আৰু যিবিলাকে আত্মা নথকাৰ কথাও বিশ্বাস কৰে, এই পৃথিৱীত এই দুই ধৰণৰ দৰ্শন পোৱা যায়। তেওঁলোকৰ মতে উভয়ৰ ক্ষেত্ৰতে এই পাৰ্থিৱ দেহটোক লৈ দুখ কৰাৰ কোনো কাৰণ নাই। বেদৰ নিহিত সত্যক মানি লোৱাসকলে আত্মাৰ অৱস্থিতিক বিশ্বাস নকৰাসকলে এই আত্মাটোৰ স্বৰূপক বিশ্বাস কৰিলেও দেহটোক বিশ্বাস নকৰে, আৰু বেদক বিশ্বাসীসকলেও এই দেহটোক বিশ্বাস নকৰে যদিও আত্মাৰ অস্তিত্বক বিশ্বাস কৰে। সেয়েহে এই দৰ্শনত মানে আমাৰ ভাৰতীয় শাস্ত্ৰত দুখন বিশিষ্ট দৰ্শনৰ প্ৰভাৱ দেখা যায়। সেয়া হৈছে আস্তিক দৰ্শন আৰু নাস্তিক দৰ্শন। যিয়ে বেদৰ অস্তিত্বক বিশ্বাস কৰে সেয়ে আস্তিক দৰ্শন, আৰু যিয়ে বেদৰ অস্তিত্বক বা ঈশ্বৰ সত্তাক বিশ্বাস নকৰে তেওঁলোক হৈছে নাস্তিকতাবাদী বা নাস্তিক দৰ্শন। ইয়াতে বিজ্ঞানৰ সূত্ৰৰ অৱতাৰণা কৰা হৈছে। সেয়া হৈছে শক্তিৰ ক্ষয় নহয়, কেৱল ৰূপান্তৰহে ঘটে। কেৱল পাৰ্থক্য ইমানেই যে সেই দ্ৰব্যখিনিয়ে সময়ৰ লগে লগে কেতিয়াবা প্ৰকাশ পায় আৰু কেতিয়াবা প্ৰকাশ নোপোৱা হয়। গতিকে প্ৰকাশ পোৱা আৰু প্ৰকাশ নোপোৱা এই দুয়োটা অৱস্থাতে এটাৰো বাবে শোক কৰাৰ প্ৰয়োজন নাই। যে আমাৰ এই পাৰ্থিৱ দেহটোক লৈ আমি শোক কৰাৰ কোনো প্ৰয়োজন নাই, কিয়নো আত্মাটো যেনেদৰে বস্ত্ৰৰ দৰে আমি নতুন বস্ত্ৰ পৰিধান কৰোঁ, ঠিক তেনেদৰে পুৰণি হোৱাৰ লগে লগে সেই বস্ত্ৰ ত্যাগ কৰি আকৌ নতুন বস্ত্ৰ পৰিধান কৰোঁ। আত্মাটোও ঠিক তেনেকুৱা একেই স্বৰূপ। যদি আমি ভগৱত গীতাত দিয়া মতে বৈদিক সিদ্ধান্ত মানি লওঁ যে পাৰ্থিৱ দেহাবিলাকৰ এটা সময়ত বিনাশ হ'বই, অন্তবন্ত ইমে দেহা, কিন্তু আত্মাটো হ'লে চিৰকলীয়া, নিত্যশোক্তাহা শৰীৰিণঃ। অৰ্থাৎ তেতিয়াহ'লে আমি এই কথা মনত ৰাখিব লাগিব যে দেহাটো এসাঁজ কাপোৰৰ দৰে বা এযোৰ কাপোৰৰ দৰে, যি নিত্য পৰিৱৰ্তনীয়। আত্মাটোৱে শৰীৰ পৰিৱৰ্তন কৰাৰ দৰে আমিও সেই বস্ত্ৰ পৰিৱৰ্তন যেনেকৈ কৰোঁ, আত্মাটোৰ স্বৰূপো সি ঠিক তেনেদৰে। সেয়েহে আমি এই পাৰ্থিৱ দেহটোক লৈ আমি দুখ কৰাৰ কোনো প্ৰয়োজন নাই। সেই কথা কোৱাৰ প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই বেদৰ নীতি অনুসৰি এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। ধন্যবাদ।